এই সাম্প্ৰতিক পৰিস্থিতি, এই পৰিস্থিতিক লৈ কি ক'ব? চাওক, যেইটো আমাৰ আগত পৰিস্থিতি আছিল সেইদিনা তাতকৈ বহুত ভাল, কাৰণ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেই ফাৰ্ষ্ট ডে আহি ধুবুৰীত আহি যেইটো টেকেল কৰিলে তাৰ পিছদিনাৰ পৰাই আমাৰ পিছপুল ইয়াত কোনো দুষ্কৃতকাৰী আৰু ছেকেণ্ড টাইম কোনো ঘটনা কৰিব পৰা নাই। কিছুমান ৰিউমাৰ এনেকুৱা হৈ আছে যে এনেকুৱা ৰিউমাৰত আমাৰ নজৰ দিব নালাগে। আমি ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ ফালৰ পৰা যে আমি আগৰ নিচিনা হিন্দু মুছলমান ভাতৃত্ব প্ৰেম বজাই ৰাখি যেনেকৈ ইয়াত আছিলোঁ আকৌ আমি আছোঁ। ইয়াত কোনো ধৰণৰ দুষ্কৃতকাৰী আৰু নতুনকৈ কাম কৰিব পৰা নাই, কাৰণ ইয়াত আমাৰ ডিজিপি ছাৰ ইয়াত মজুত আছে, নতুন SP বাইদেউ ইয়াত আছে। আমাৰ অলৰেডি ডিজিপি ছাৰ কালি আমাক এটা বাৰ্তা দিছে ইলেক্ট্ৰনিক্স মিডিয়াৰ মাধ্যম দি যে ৰাইজৰ একো কৰিব নালাগে, যদি কিবা কোনো ইনচিডেণ্ট কৰিব আহে আপোনালোকে ডাইৰেক্ট SP বা এডিশ্যনেল SPক আপোনালোকে কণ্টেক্ট কৰিব, হোৱাটছএপত আপোনালোকে যোগাযোগ দিব, কিবা ইনফৰমেশ্যন থাকিলে আপোনাক দি দিব। আৰু উৰা বাতৰিত কাম দিব নালাগে। আমি ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ যে উৰা বাতৰিত এটা সৰু কামতকৈ ডাঙৰকৈ উৰা বাতৰিটো হয়, এই উৰা বাতৰিত কাম দিব নালাগে। যাৰ কাৰণে হিন্দু মুছলমান চবকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। মই এজন ছ'চিয়েল ৱৰ্কাৰ দিলীপ কুমাৰ দত্ত, মই একদম বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ হাতত কোনো কাম নকৰিব। দুষ্কৃতকাৰী হয়, দুষ্কৃতকাৰী কেতিয়া জাত নহয়। ধুবুৰীৰ যেটো পৰিস্থিতি হৈ আছিলে কেইদিনমান ধৰি পেলাই যে কোনো এটা দুষ্কৃতিকাৰীয়ে কিবা এটা কৰিছে, এই কাৰণে পুৰা ধুবুৰীৰ মাহলটো একদম নষ্ট হৈ গৈছে। এইকাৰণে মই ধুবুৰীৰ এটা ৰিকুৱেষ্ট কৰোঁ সবাক যে আপোনালোকে ৰিউমাৰক বিশ্বাস নকৰিব। এটা ভাল পদক্ষেপ, ধুবুৰী এটা ভাল একটা আমাৰ এনভাইৰনমেণ্ট, ধুবুৰীৰ কালচাৰ ভাল, ধুবুৰীৰ মানুহবিলাক সব একটা বণ্ডিং আছে আমাৰ সবার লগত। মই এটা ৰিকুৱেষ্ট কৰোঁ যে আকৌ ধুবুৰীত চিটুৱেশ্যন একদম নৰ্মাল আছে। এতিয়া আমাৰ গভৰ্ণমেণ্ট যথেষ্ট ফ'ৰ্চ আনিছে আৰু সবার পাছত একটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে প্লিজ সবার লগত ভাইচাৰা ৰাখিব আৰু এটা ভাল বণ্ডিং যেটো ধুবুৰীত আগৰ পৰা আছে এইটো থাকিব লাগে, এইটো এটা ৰিকুৱেষ্ট। আৰু ধুবুৰী যেহেতু এটা বিজনেছ প্লেচ, আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰি ইমান নাই, বিজনেছে গ্ৰ' কৰে, আমাৰ মানুহবিলাক কিন্তু সচেতন হ'ব লাগে, নিজৰ বিজনেছৰ প্ৰতি মন দিব লাগে আৰু কামৰ প্ৰতি মন দিব লাগে। কিন্তু ধুবুৰী এটা ভাল ডেভেলপিং এতিয়া টাউন হৈ আছে, উৰা বাতৰিত কাণ নিদিব আৰু যথেষ্ট পাৰে যে আমাৰ গভৰ্ণমেণ্টক বিশ্বাস কৰিব যে কোনো এটা যদি কিবা হয় ডাইৰেক্ট মই হিচাপত যে পুলিচ হেল্পলাইন নাম্বাৰ দিছে বা গভৰ্ণমেণ্ট কিবা এটা দিছে এই গভৰ্ণমেণ্টৰ ওচৰত জনাব লাগে আৰু ইমিডিয়েটলি এইটো ষ্টপ কৰিব লাগে। পৰিস্থিতি খুবেই ভাল। প্ৰথমৰ দিনা যোনটো পৰিস্থিতি হৈছিল সেই পৰিস্থিতি আমাৰ জিলা আয়ুক্ত আমাৰ আৰক্ষী আয়ুক্তক মিলি চবেই মিলি থকাতে এইটো অলপ শান্ত পৰিণত হ'ল। ছেকেণ্ড দিন হোৱাতে আমি অলপ আতংক হৈছোঁ। এইটো কিন্তু কালপিৰিটক ধৰিব লাগে। আমি চৰকাৰক সদায় কৈছোঁ, জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক আমি কৈছোঁ আপোনালোকে কালপিৰিটক ধৰক, কালপিৰিটক ধৰি শাস্তি দিয়ক। আমি ইমান ধুনীয়াকৈ ধৰক আমি ইয়াত মেলা পাতোঁ, 15 দিন 20 দিন মেলা হয়, তেতিয়াতো কোনো গণ্ডগোল নহয়। আমি সাহিত্য সভাৰ পৰা আমি কেন্দ্ৰীয় ৰঙালী বিহু পাতোঁ, 3 দিন বিহু হয়, ইমান ধুনীয়াকৈ, তাতো কোনো গণ্ডগোল নাই। ইমান ধুনীয়াকৈ দুৰ্গা পূজা হয়, দুৰ্গা পূজাত যিদিনা অষ্টমীৰ দিনা সিহঁতে যেতিয়া বিসৰ্জন দিয়াৰ দিলে ইমান ধুনীয়া প্ৰচেছন কৰে। এই প্ৰচেছনত আমি মিলা প্ৰীতিৰে আমি আমাৰ বন্ধু বান্ধৱ চিনাকিবোৰক আমি ঠাণ্ডা পানী আমি যাচোঁ খোৱাৰ কাৰণে। এনেকুৱা হৈছে মই মছজিদৰ ভিতৰত মই নিজে থাকি হিন্দু মহিলা সৰু বাচ্চাক লৈ আহিছে, হিন্দু তেওঁৰ হাজবেণ্ডো আহিছে, কিন্তু পায়খানা কৰিব পেচাব কৰিব নালাগে মহিলাগৰাকীক মই নিজে লৈ গৈছোঁ মছজিদৰ ভিতৰত পিছফালে লৈ যাই পেচাব কৰিব দিছোঁ। মছজিদৰ ভিতৰত মহিলা সোমোৱা নিষেধ, তথাপি লৈ গৈছোঁ মই। যেতিয়া এটা পৰিস্থিতিত পৰিছে পেচাব কৰিব দিছোঁ, বাচ্চাটোক পায়খানা কৰিছে, আমি পানী খুৱাইছোঁ, গুচি গৈছে। আমাৰ ইমান ধুনীয়া মিলা প্ৰীতি ধুবুৰীত আমি সদায় চবৰে লগত দেখা হয়, খুব ভাল মিলা প্ৰীতি আছিল। এইটো আমি খুব দুখ পাইছোঁ। ইমান ধুনীয়াকৈ আমি দুৰ্গা পূজা মেলা পাতোঁ, তাতো কোনো গণ্ডগোল নহয়। এই অষ্টমীৰ দিনাও আমি কিমান ধুনীয়াকৈ চবকে মিলা প্ৰীতি থাকোঁ, কোনো গণ্ডগোল নাই। এই এটা দিনতে কুৰবানী ঈদৰ দিনাই এইটো 3 বাৰ হ'ল, 3 বাৰ কিয় হ'ল, এই কালপিৰিটে কিয় ধৰিব নোৱাৰে? আমি খুব দুখ পাইছোঁ। আমি চবেই মিলা প্ৰীতি থকাৰ কাৰণে, ভাতৃত্ব সম্প্ৰদায় আমি চবেই মিলা প্ৰীতি থকাৰ কাৰণে আমি চবকে অনুৰোধ জনাওঁ। আছিল লগতে, কিন্তু আৰক্ষীয়ে তেনেকুৱাই দেখায়, আৰক্ষী চবফালে আছে, আমাকো খুব ভাল হেল্প কৰিছে, ইহঁতকো কৰিছে। কিন্তু আৰক্ষী কি কৰিব? আৰক্ষী যিমানখিনি পাৰে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আৰক্ষী কণ্ট্ৰল কৰিবই লাগে। ৰাজ্যক মই সদায় বিচাৰিম আমাৰ ধুবুৰীত যাতে তেনেকুৱা ঘটনা নহয়, এতিয়াও হোৱা নাই। ইমান বছৰে আমি কিমান ধুনীয়া মিলা প্ৰীতিৰে আছোঁ, চবে যাতে মিলা প্ৰীতিৰে আমি ধৰ্ম নিৰপেক্ষে চবেই মিলি থাকোঁ। আমি ধৰ্মৰ মন্দিৰৰ আগফালেদি যাওঁতে আমি কেতিয়াও থু নেপেলাওঁ। সিহঁতৰ ধৰ্ম, যাৰ ধৰ্ম চবেই সন্মান কৰে, আমিও সেইটো ধৰ্মক সদায় সন্মান কৰোঁ। মছজিদ আৰু মছজিদৰ আগফালেদি বহুত হিন্দু মানুহো যায়, নমস্কাৰ কৰি যায়।
সিহঁতে প্ৰণাম কৰি যায়, আমাক খুব ভাল লাগে। আমি কেতিয়াও এইটো নকৰোঁ, আমি মন্দিৰকো সন্মান কৰোঁ, মছজিদকো, চবকে, চব ধৰ্মকে আমি সন্মান কৰোঁ। এই চবেই মিলা প্ৰীতি থকাটো খুব ভাল। Myself Tawfiq Ahmed. I am the citizens of Dhubri. I am a social worker of Dhubri. Now, Dhubri situation is under control, and I request all the citizens of Dhubri, please don't be panic and don't hear any false informations or rumor. And I request all the citizens, senior, juniors, all the citizens, please be controlled and silent, keep silent. If some problem arise, immediate you have to contact the local administration, the SP, additional SP, as soon as possible. So again and again, I request all the citizens of Dhubri, please don't be panic. Administrations is always alert for us, and sufficient administration in Dhubri. And thanks to our Chief Minister of Assam, he is a very intellectual, dynamic leader and good person. He had came to Dhubri and controlled the situations of Dhubri's present situations. So I request all of you, please don't be panic.